হাই দোস্ত, আপোনাৰ যদি এটা ইজিপেৰ আইডি আছে আৰু আপোনাৰ ইজিপেৰ আইডিৰ পৰা এপিএছ ডেপজিট কেনেকৈ কৰিব মই আজি আপোনাক তাকে দেখুৱাই আছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই স্ক্ৰীনত দিছোঁ। ইয়াতে চাওক অপশ্যনটো আছে কেছ ডেপজিট। কেছ ডেপজিটত প্ৰথমে ক্লিক কৰিব। মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ওপৰত চাওক বেংক চিলেক্ট কৰিব দিছে। ইয়াতে ভিউ অল বেংক, কোনটো বেংকত কেছ ডেপজিট কৰিব সেইটো বেংকৰ নাম চিলেক্ট কৰিব লাগিব। মই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকত কেছ ডেপজিট কৰিম। এইটো বেংক চিলেক্ট কৰিলোঁ, ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক। তাৰপিছত ইয়াতে মই আধাৰ নম্বৰটো বহাই দিম। তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ, এতিয়া চাওক প্ৰথমতে বেংক চিলেক্ট কৰিলোঁ এইটো। তাৰপিছত ইয়াতে আধাৰ নাম্বাৰ, তলত মোবাইল নাম্বাৰ, তাৰপিছত কিমান টকা কেছ ডেপজিট কৰিব ইয়াতে এমাউণ্টটো মাৰিব লাগিব। এতিয়া ধৰক মই 4,000 টকা কেছ ডেপজিট কৰিম। 4,000 এমাউণ্ট মাৰিলোঁ। মাৰাৰ পিছত ইয়াতে তলত স্কেন ফিংগাৰপ্ৰিণ্ট লিখা আছে। তাৰ আগতে ইয়াতে ডিভাইচটো চিলেক্ট কৰি ল'ব আপোনালোকে। ইয়াতে ডিভাইচৰ নাম আছে, নামবিলাক চিলেক্ট কৰি ল'ব। এইটো চাওক মোৰ ষ্টাৰ্টেড ফিংগাৰ হয়। ফিংগাৰটো মই মোবাইলত লগাই লৈছোঁ। লগাই লোৱাৰ পিছত এইবাৰ আমি স্কেন ফিংগাৰত ক্লিক কৰিম। পিছত লাইট জ্বলিছে ইয়াতে। পিছত মুভিং হৈ আছে। এতিয়া চাওক এইটো 4,000 টকা ছাকচেছ বুলি আহিছে। এনেকৈ আপোনালোকে জিপে ৱালেটৰ বেলেঞ্চ কেছ ডেপজিট কৰিব পাৰিব আপোনালোকে।